তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাত্ৰ 5টা দিন বাকী আছে। গতিকে সকলো ৰাজনৈতিক দলে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আপোনালোকে জানে যে মীৰা বৰঠাকুৰক জয়ী কৰাবৰ কাৰণে ইতিমধ্যে বিৰোধী শক্তি যেটো সক্ৰিয় হৈ পৰিছে। আপোনালোকে জানে যে তাত অখিল গগৈ গৈছে, গৌৰৱ গগৈ গৈছে, প্ৰদ্যুৎ বড়োলৈ গৈছে, লুইনজ্যোতি গৈছে, সকলোৱে যেটো উঠি পৰি লাগিছে। তাৰ মাজতে প্ৰদ্যুৎ বড়োৱে যিখিনি কথা উল্লেখ কৰিছে এই কথাখিনি যদি আপোনালোকে হেখলকে চাই নিশ্চয় বুজি পাব যে নিৰ্বাচনী যুঁজখন কি পৰ্যায়লৈ গৈছে। কি কৈছে প্ৰদ্যুৎ বড়োলৈ ডাঙৰীয়া আপোনালোক শুনাই ল'ব বিচাৰিছো। 5 বছৰৰ মূৰে মূৰে আমি আমাৰ একজন জনপ্ৰতিনিধি পঠিয়াও দিল্লীলৈ। আমাৰ প্ৰতিনিধি কৰি যিজন হ'ব আমাৰ কণ্ঠ, আমাৰ সকলোৰে আশা আকাংক্ষাক যিজনে প্ৰতিফলিত কৰিব পাৰে। এইবাৰ এইটো নিৰ্বাচন আৰু বেছি গুৰুত্বপূৰ্ণ হৈ পৰিলে, কাৰণ বিজেপি দলে সিদিনাখনলৈকে অৱশ্যে যোৱা কেইদিনমানত তেওঁলোকৰ সেই কণ্ঠস্বৰ স্তিমিত হৈ গ'ল, অলপ ঠাণ্ডা হৈ গ'ল। কিন্তু তেওঁলোকে শ্লোগান দিছিলে যে আপকি বাৰ 400 পাৰ। আপকি বাৰ 400 পাৰ কিহৰ কাৰণে? পাৰ্লিয়ামেণ্টত 543টা সিট আছে। গৌৰৱ গগৈ কলিয়াবৰ পৰা যোৱাবাৰ জিকি গৈছিলে, মই নগাঁৱৰ পৰা জিকি গৈছিলোঁ, আব্দুল খালেক বৰপেটাৰ পৰা জিকি গৈছিলে। তেনেকৈ গোটেই ভাৰতবৰ্ষৰ পৰা 543জন সাংসদ দিল্লীত লোকসভাত গৈ পেলাই বহেগৈ। এখন চৰকাৰ কৰিবৰ কাৰণে এই 543জন সাংসদৰ ভিতৰত 273জনৰ বা বেছি, 273তকৈ বেছি ছাপোৰ্ট পালে কোনোবা এটা ৰাজনৈতিক দলে চৰকাৰ কৰিব পাৰে। কিন্তু এইবাৰ বিজেপি দলে ক'লে যে আপকি বাৰ 400 পাৰ। কিহৰ কাৰণে? তাৰ আগতে মই আপোনালোকক লৈ যাব খুজিছো সেই দেশ স্বাধীন হোৱাৰ সময়ত দুটা পক্ষই ধৰ্মৰ ভিত্তিত আমাৰ দেশখন বিভাজন কৰিবৰ কাৰণে উঠি পৰি লাগিছে। যেতিয়া ব্ৰিটিছে ক'লে 1935 চনত যে हम इंडिया छोड़ के चले जाएंगे तो आपका देश स्वाधीन हो जाएगा। तो দুটা পক্ষ, এফালে হল মুসলিম লীগ মোহাম্মদ আলী জিন্না আৰু আনটো পক্ষ হল RSS। মুসলিম লীগে ক'লে যে মুছলমানৰ কাৰণে এখন দেশ লাগিব, আৰু RSS ক'লে যে হিন্দুৰ কাৰণে এখন দেশ লাগিব। কিন্তু মহাত্মা গান্ধীয়ে ক'লে যে খবৰদাৰ, আমাৰ ভাৰতবৰ্ষ যেতিয়া স্বাধীন হ'ব, এই স্বাধীন ভাৰতবৰ্ষত কোনো ধৰ্মৰ ভিত্তিত আমাৰ দেশ পৰিচালিত নহয়। আমাৰ দেশত দেশখন হ'ব মানুহৰ দেশ। কি হিন্দু, কি মুছলমান, কি শিখ, কি খ্ৰীষ্টিয়ান, সকলোৰে সমান অধিকাৰ থাকিব, আৰু আমাৰ দেশখন হ'ব ধৰ্ম নিৰপেক্ষ দেশ। আৰু আপোনালোকে জানে যে দেশ স্বাধীন হোৱাৰ পিছত 386 আমাৰ দেশৰ গুণী জ্ঞানী লোকসকলক লগ লগাই পেলাই কনষ্টিটুৱেণ্ট এছেম্বলি গঠন হ'ল। আমাৰ অসমৰ পৰা 11জন ব্যক্তি এই কনষ্টিটুৱেণ্ট এছেম্বলিৰ সদস্য আছিলে। গোপীনাথ বৰদলৈ আছিলে, কেপ্টেইন উইলিয়ামছন চাংমা আছিলে, ভীমবৰ দেউৰী আছিলে, ছাৰ ছাদুল্লা আছিলে, এনেধৰণে 386জন ব্যক্তিয়ে 3 বছৰ কাল নিজৰ মাজত আলাপ আলোচনা, বিতৰ্ক, সলা পৰামৰ্শ কৰি পৃথিৱীৰ ভিতৰত সৰ্বোৎকৃষ্ট এখন সংবিধান প্ৰস্তুত কৰিলে। যিখন সংবিধান হ'ল, যিখন সংবিধানে কয় যে আমাৰ দেশৰ চৰকাৰ কেনেকৈ চলিব, আমাৰ গণতন্ত্ৰ কেনেকৈ চলিব, গোটেইবিলাক এই সংবিধানখন, এইখন সংবিধান মই আজি লৈ আহিছোঁ। এইখন কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, এইখন সৰু আকাৰৰ এখন কনষ্টিটিউশ্যন। কিন্তু এইখন কনষ্টিটিউশ্যন হ'ল আমাৰ সকলোৰে কাৰণে, গণতন্ত্ৰ ভাল পোৱা যিকোনো নাগৰিকৰ কাৰণে এইখন কনষ্টিটিউশ্যন দেশ চলাবৰ কাৰণে হ'ল এখন আমাৰ কাৰণে বাইবেল, আমাৰ কাৰণে কোৰাণ, আমাৰ কাৰণে গীতা, আমাৰ কাৰণে সকলো এইখন কনষ্টিটিউশ্যনৰ ওপৰত আমাৰ দেশখন প্ৰতিষ্ঠিত। কিন্তু বিজেপিৰ এটা বেলেগ ধান্দা আছে। এইবাৰ বিজেপিয়ে কৈছে আপকি বাৰ 400 পাৰ। কিয়? 273 হ'লেতো চৰকাৰ হ'ব পাৰে, তেওঁলোকে 400 কিয় পাৰ কৰিব খুজিছে? তাৰ সৰু কাৰণটো হ'ল এইটোৱে যে সংবিধানখন, যিখন সংবিধানৰ ভিত্তিত আমাৰ দেশখন চলিছে, সেই সংবিধানখন লিখা আছে যে এই সংবিধানখন
বদলাব পাৰিব, নতুনকৈ লিখিব পাৰিব, সলনি কৰিব পাৰিব। 543 জন সদস্য থকা পাৰ্লিয়ামেণ্টত যদি 2/3 সদস্যই যদি ছাপোৰ্ট কৰে, তাৰমানে 543 জন সদস্যৰ ভিতৰত 365 জন যদি সদস্যৰ ছাপোৰ্ট থাকে, তেতিয়াহ'লে আমাৰ দেশৰ সংবিধানখন সলনি কৰিব পাৰিব। বিজেপিৰ ধান্দা হ'ল যে এই যিটো সংবিধান, যিখন সংবিধানে আপোনাক মোক সকলোকে সমান অধিকাৰ দিছে, আমাক সম বিকাশৰ সুবিধা দিছে, সম মৰ্যাদা প্ৰদান কৰিছে, ইয়াত কোনো কাৰো অধিকাৰ কিবা কম অধিকাৰ বেছি সেইটো নহয়, সকলোকে একে সমান দিছে, মৰ্যাদা দিছে আৰু একে সমান বিকাশ কৰাৰ সুবিধা দিছে। সেইখনেই হ'ল ভাৰতীয় সংবিধান। কিন্তু বিজেপিৰ এইবাৰ ইচ্ছা হ'ল যে তেওঁলোকে ভাৰতীয় সংবিধানখন সলনি কৰাৰ এটা কু অভিসন্ধি। গতিকে মই আপোনালোকক ক'ব খুজিছোঁ যে এই ভোট আপোনাৰ মোৰ কাৰণে, আমাৰ পৰৱৰ্তী প্ৰজন্মৰ কাৰণে, আমাৰ ল'ৰা ছোৱালী নাতি পুতি সকলোৰে কাৰণে এই ভোট হ'ল 7 তাৰিখৰ ভোট হ'ল কৰেংগে या মৰেংগে। কাৰণ আমি কোনো পৰ্যায়ে এইখন সংবিধান আমি বদলাবলৈ দিব নোৱাৰোঁ, কাৰণ আমি কোনো পৰ্যায়ে আমাৰ দেশখন সলনি হোৱাটো আমি দিব নোৱাৰোঁ। মই সৰু উদাহৰণ এটা দিব খুজিছোঁ। পাকিস্তানৰ জন্ম ভাৰততকৈ এদিন আগতে হ'ল, 1947 চনৰ 14 আগষ্টৰ দিনাখন, আৰু ভাৰতবৰ্ষ স্বাধীন হ'ল 1947 চনৰ 15 আগষ্টৰ দিনাখন। এদিন পিছত হ'ল। পাকিস্তানটো ইছলামিক ৰিপাব্লিক ঘোষণা কৰিলে তেওঁলোকে, কিন্তু মহাত্মা গান্ধীৰ নেতৃত্বত, কংগ্ৰেছৰ নেতৃত্বত আমাৰ দেশখন স্বাধীন হোৱাৰ পিছত আমি ক'লোঁ যে কনষ্টিটুৱেণ্ট এছেম্বলিয়ে ঠিক কৰিব, এই সংবিধানে ঠিক কৰিব, আৰু সংবিধানে ঠিক কৰিলে যে আমাৰ দেশখন ধৰ্ম নিৰপেক্ষ দেশ হ'ব। পাকিস্তান আমাতকৈ এদিন আগতে জন্ম হ'ল, ধৰ্মৰ ভিত্তিত প্ৰতিষ্ঠিত এখন দেশ। কিন্তু আজি চাওক, ধৰ্ম নিৰপেক্ষ দেশ ভাৰতবৰ্ষত প্ৰত্যেক আমাৰ ভাৰতীয় নাগৰিকে এই মুকলি আকাশৰ তলত গৰ্বৰে থিয় হৈ মূৰ তুলি গৰ্বৰে ক'ব পাৰে যে হয়, মই এজন অসমীয়া, মই এজন ভাৰতীয়, মই এজন মুছলমান, মই এজন হিন্দু। ভাৰতবৰ্ষ হুৱাই আগুৱাই গ'ল। আজি ভাৰতবৰ্ষ যদি ছুপাৰ পাৱাৰ হ'বলৈ গৈছে পৃথিৱীত, তাৰ কাৰণ হ'ল যে আমাৰ এই প্ৰজন্ম, আমি চবেই জানো যে গোটেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ আটাইতকৈ এডভান্স কাণ্ট্ৰিবিলাকত আজি আমেৰিকাৰ চিলিকন ভেলী, আজি ৱাল ষ্ট্ৰীট নিউয়ৰ্কৰ, আজি জাৰ্মানী, আজি UK, আজি চাইনাৰ টাইৱান, সকলোতে আমাৰ দেশৰ ল'ৰা ছোৱালীয়ে গৈ পেলাই কণ্ট্ৰল কৰিছে, ইকনমি কৰিছে, IT কৰিছে, ইনফৰমেশ্যন টেকনলজি কৰিছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কৰিছে। কাৰণ আমাৰ দেশত না হিন্দু, না মুছলমান, না খ্ৰীষ্টানৰ ভিত্তিত আমাৰ দেশ চলা নাই। আমাৰ দেশ চলিছে মুকলি পৰিৱেশত, আমাৰ সকলোৰে উঠি অহা প্ৰজন্মৰ কাৰণে ব্যক্তিত্ব বিকাশৰ এটা সুবিধা দিছে। এই আপোনালোকে কেনেকুৱা ভৱিষ্যত আপোনালোকে এৰি থৈ যাব, আপোনালোকৰ ভৱিষ্যতৰ কাৰণে, আপোনালোকৰ ভৱিষ্যত বংশধৰৰ কাৰণে, সেই সিদ্ধান্ত আপোনালোকে ল'ব। কিন্তু মই আপোনালোকক অনুৰোধ কৰিবলৈ আহিছোঁ, আপোনালোকে ভাবি চাওক যে আপোনাৰ ল'ৰা ছোৱালীয়ে এই বিজেপিৰ বা এই মুছলিম লীগ বা AIDFৰ এই সাম্প্ৰদায়িক শক্তি ভক্তি থকাটো বিচাৰে নেকি? আজি কংগ্ৰেছে, আজি মীৰা বৰঠাকুৰ ডাঙৰীয়ানে একেলগে দুটা সাম্প্ৰদায়িক শক্তিৰ সৈতে আজি যুদ্ধত নামিছে। আৰু মীৰা বৰঠাকুৰৰ কথা আমি জানো। হয়, আপোনালোকৰ আশা আকাংক্ষাক শক্তিশালীভাৱে প্ৰতিফলিত কৰাৰ যদি কাৰোবাৰ শক্তি আছে, প্ৰতিফলিত কৰিব পৰা যদি কাৰোবাৰ মেধা আছে, তেতিয়াহ'লে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এয়া মীৰা বৰঠাকুৰ ডাঙৰীয়া। গতিকে মই আপোনালোকে আহ্বান জনাইছোঁ, আপোনালোকে যেন অহা 7 মে'ৰ দিনাখন আপোনালোকে কংগ্ৰেছৰ আমাৰ প্ৰাৰ্থী শ্ৰীমতী মীৰা বৰঠাকুৰক সকলোৱে হাতৰ চিনত ভোট দি আপোনালোকৰ এগৰাকী যোগ্য প্ৰতিনিধি হিচাপে আপোনালোকে দিল্লীলৈ পঠিয়াওক, পাৰ্লিয়ামেণ্টলৈ পঠিয়াওক, যাতে আপোনালোকৰ আশা আকাংক্ষাক শক্তিশালীভাৱে তেওঁ প্ৰতিফলিত কৰিব পাৰে। ধন্যবাদ। प्रसन्न गरम
আহি যেতিয়া দেখিলো ফিল্ডত চকী পাৰা আছে, চব ৰাইজ গছৰ তলে তলে আছে। ৰ'দ দেখি মোৰে মাথা ঘূৰাইলো। মই লগে লগে মুকুটত কৈছো যে চকী চব খালী কৰা, এইফালে আহিবলগীয়া। মানুহক দেখিয়ে মোৰ ভয় লাগি গৈছে যে মাথা ঘূৰাই যাব, ইমান গৰম। যথেষ্ট সংখ্যক ৰাইজ গছৰ তলত ৰখি আছে। মই আপোনালোকে ইমান প্ৰচণ্ড গৰম হয়, ইয়াত আহি আমাৰ কথা শুনিবলৈ ৰখি থকাটোৱেই প্ৰমাণ কৰে যে আপোনালোকে এইখন চৰকাৰৰ ওপৰত অধিষ্ঠ হৈছে। অহা 7 তাৰিখে নিৰ্বাচন। মই দীঘলীয়া নকওঁ। অখিল গগৈ ডাঙৰীয়াই খুব সুন্দৰকৈ কৈছে আগৰ মিটিংখনত। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৈছে, আমাৰ কংকন দাস ডাঙৰীয়াই কৈছে। তেওঁলোকে ক'ব মোৰ আৰু 4খন মিটিং আছে। মই আপোনালোকক প্ৰথমতে কৈ পেলাই ইয়াৰ পৰা বিদায় ল'ম। 7 তাৰিখে নিৰ্বাচন। মোক ভোট দিবনে নিদিয়ে? আপোনালোকে দিব? ভোটটো দিব এইবাৰ। কাৰণ যোৱা 20টা বছৰে গুৱাহাটী লোকসভা সমষ্টিত বিজেপিয়ে দখল কৰি আছে। 15টা বছৰ বিজয়া বাইদেউ, 5টা বছৰ কুইন বাইদেউ, 20টা বছৰ বিজেপিয়ে দখল কৰিলে। কোনো পৰিৱৰ্তন ইয়াত নহ'লে কাৰো হৈ এমপিসকলে মাত নামাতিলে। এতিয়া যিগৰাকী সাংসদক দিছে, এসময়ত মোৰ সহকৰ্মী, মোৰ শুভেচ্ছা আছে। মোৰ তেওঁৰ প্ৰতি কোনো ব্যক্তিগত আক্ৰোশ নাই। ঈশ্বৰে স্বাস্থ্য ভাল কৰি ৰাখক, দীৰ্ঘায়ু কৰক, মই মোৰ শুভেচ্ছা দিছোঁ। কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত কেতিয়াও মাত নামাতে। তেওঁলোকৰ ইচ্ছাটো যে মোক জয়ী কৰি পঠাওক। তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদীক তেওঁ প্ৰধানমন্ত্ৰী চাব বিচাৰিছে। 10 বছৰ দেখোন আমি চবেই চালো। 10 বছৰ কিবা পালো জানো? একো নাপালো। 10 বছৰত এটা গুজৰাটৰ মডেল পালো। গুজৰাটত যেনেকে আপোনাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিহঁতে গ্ৰীণ নেট ঢাকি দিছিলে ভঙা ঘৰবিলাক, আমাৰ বৰ্ষাপাৰাত খেলিবলৈ যেতিয়া প্লেয়াৰবিলাক আহিছিলে ভৰলুখন পুৰা ঢাকি দিছে। এইটো গুজৰাট মডেল। দ্বিতীয় এটা গুজৰাট মডেল হিমন্ত বিশ্ব শৰ্মাই অসমলৈ লৈ আহিলে। যোৱা 5টা বছৰত গুজৰাটত 7,000 স্কুল বন্ধ হৈছে। আৰু সেই মডেলটোকে হিমন্ত বিশ্ব শৰ্মাই অসমলৈ লৈ আহি 11,442খন স্কুল বন্ধ কৰি দিলে। গুজৰাট মডেলটোতো আপোনালোকে দেখিছে। গতিকে আমাক তেনেকুৱা আকৌ মডেল এটা 3 বাৰলৈ চাবৰ কাৰণে লাগে নেকি? আপোনালোক নালাগে। ৰাহুল গান্ধী ডাঙৰীয়া ইণ্ডিয়া এলায়েন্সৰ নেতৃত্বত আমি সকলোৱে মিলি পৰিকল্পনা কৰিছোঁ যে কিয় পৰিৱৰ্তন লাগে। পৰিৱৰ্তন এইকাৰণে লাগে যে আজি তাৰিখত আমি কি খাম কি নেখাম পিছৰ কথা, কিন্তু আমি আজি তাৰিখত প্ৰতিবাদ, চৰকাৰে যেতিয়া আমাক প্ৰাপ্য যেতিয়া আমাৰ আদায় দিয়াৰ ক্ষেত্ৰত অৱহেলা কৰে, প্ৰাপ্য বিচাৰি যেতিয়া আমি প্ৰতিবাদ কৰোঁ, চৰকাৰে পুলিচ লগাই চৰকাৰে জেলত প্ৰেৰণ কৰি দিয়ে। কবিতা লিখিলেও থানাত লৈ যায়, ফেচবুকত কমেণ্ট লিখিলেও পুলিচ আহে। এনেকুৱা এটা পৰিৱেশলৈ লৈ গৈছে। মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ যে যদি আপোনালোকে মোক জয়ী কৰি পঠায়, মই বলিষ্ঠভাৱে ৰাইজৰ সমস্যাসমূহ, গুৱাহাটী লোকসভাৰ সমস্যাসমূহ মই সজোৰে গৈ সদনত মাত মাতিব পৰা মোৰ ৰাজনৈতিক কিমানখিনি মোৰ শক্তি আছে। মই পাৰিম, মাতিব পাৰিম বুলি মোৰ মনোবল আছে। যিজন মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াই মাটি পট্টা পাবই লাগিব বুলি কৈছিলে, বসুন্ধৰাৰ জৰিয়তে প্ৰথম মাটি পট্টাৰ পৰা মানুহক নিৰ্ধাৰণ কৰা মানুহজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। মেহেংগাই কা মাৰ বহুত হোৱা মনমোহন সিং বুলি মনমোহন সিঙক কৈছিলে, যেতিয়া কৈছিলে 450 টকা চিলিণ্ডাৰৰ দাম আছিলে। 70 বছৰত কংগ্ৰেছে বঢ়াই কৰিছিলে। 10 বছৰত 450 টকা চিলিণ্ডাৰৰ দাম 1200 টকা কৰিলে। আৰু যদি 5 বছৰ আহে 3000 টকা হ'ব চিলিণ্ডাৰৰ দাম। এই কথাটো বুজি পাব। মই এইকাৰণে কৈছোঁ, মহিলাই কি বিচাৰে? পাকঘৰত কম দামত বস্তু বিচাৰে। কম দাম কোনে কৰিব পাৰে? মুখ্যমন্ত্ৰীয়ে বস্তুৰ দাম কমাব নোৱাৰে, শাক পাচলিহে দাম কমাব পাৰে। আটা, দাইল, চেনি, তেল, পেট্ৰল, ডিজেল, চিমেণ্ট, ইটা, বালি, এইবোৰৰ দাম কোনে কমাব পাৰিব? কেন্দ্ৰীয় চৰকাৰে কমাব পাৰিব। ঔষধৰ দাম কোনে কমাব পাৰিব? কেন্দ্ৰীয় চৰকাৰে কমাব পাৰিব। কেন্দ্ৰীয় চৰকাৰে 1200 টকা দিছে আৰু প্ৰতি মাহে 4-5 হাজাৰ কৰি পকেট কাটি লৈ গৈ আছে। আমি যদি জয়ী হৈ যাওঁ,
তেতিয়াহ'লে আমি বস্তুৰ দাম কমোৱাৰ ক্ষেত্ৰত চৰকাৰক বাধ্য কৰাব পাৰিম যে আমাৰ বস্তুৰ দাম কমাব লাগিব। আজি তাৰিখত মই বেছি দীঘলীয়া নকৰোঁ, অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া খুব সুন্দৰকৈ বুজাই দিব। মই এটা সমস্যাবিলাকক সজোৰে আমি উত্থাপন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যত বৰ ভাল নহ'ব। মই আশা কৰিছোঁ 7 তাৰিখে নিৰ্বাচন, বতাহ বৰষুণ যিয়ে নহওক কিয় 7 তাৰিখৰ নিৰ্বাচনত সদনলৈ গৈ আপোনালোকে হাতৰ ছবিত ভোট দি মোক জয়ী কৰাব বুলি মই আপোনালোকৰ ওপৰত প্ৰবল বিশ্বাস আৰু আস্থা আছে। আৰু আপোনালোকে আমাৰ 2গৰাকী কেণ্ডিডেটৰ ভিতৰত কেৱল বিজেপি আৰু পদুম ফুলটোৰ প্ৰতি যদি উঠি ভাঙি গৈছে, তেতিয়াহ'লে 7 তাৰিখৰ পিছত 4 জুনৰ পিছত এই পদুম ফুলৰ পাল্লাত পৰা মানুহবিলাকৰ আৰু আমি যিবিলাকে পদুম ফুলক একেবাৰে গৰিহণা দি আছোঁ আজি টাইমত সকলোৱে জীয়াই থাকিবৰ কাৰণে দিগদাৰ হৈ যাব। সেয়ে মই আপোনালোকক আহ্বান কৰিছোঁ, সংবিধান সুৰক্ষাৰ স্বাৰ্থত, গণতন্ত্ৰ সুৰক্ষাৰ স্বাৰ্থত অহা 7 তাৰিখে আপোনালোকে হাতৰ ছবিত ভোট দি মোক জয়যুক্ত কৰক। মই বেছি দীঘলীয়া কথা নকওঁ, প্ৰতিশ্ৰুতি নিদিওঁ। মই এটাই প্ৰতিশ্ৰুতি আপোনালোকক দিছোঁ, হিমন্ত বিশ্ব শৰ্মাই নিৰাপত্তাক কিনিব নোৱাৰে। মই লোভীয়া নহয়। আৰু মই এটা কথা কৈছোঁ, প্ৰতিশ্ৰুতি মোক সদায় বুজিছে কি দিব পাৰিব আমাক, মই কি দিম জিকি আহিব দিয়ক। মই এটাই প্ৰতিশ্ৰুতি দিছোঁ, দগাপালাত উঠাই নিৰাপত্তাক কিনিব পৰা নেতাই অসমত জন্ম হোৱা নাই। মই বিক্ৰী নাযাওঁ। মই আপোনালোকক এটা মূল্যবোধৰ ৰাজনীতি দিম, তাৰে প্ৰতিশ্ৰুতি দি মই এতিয়া ওলাই যাম। তেখেতসকলে মিটিং কৰিব, মই ক্ষমা বিচাৰিছোঁ দৌৰা দৌৰিতে যোৱাৰ কাৰণে, কাৰণ কেইবাখনো মিটিং চবতে দেখা দিবলগীয়া হয়। আশীৰ্বাদ কৰিব। আশা কৰিছোঁ 7 তাৰিখে আপোনালোকে প্ৰত্যেকজনে আজি দায়িত্ব লওঁতে 20টাকে ভোট আপোনালোকে গোটাব, এজনে 20টাকে ভোট মোৰ কাৰণে গোটাব। 7 দিন মোক সহায় কৰক। মোৰ টকা পইচা নাই দেই, দুখীয়া কেণ্ডিডেট মই, দুখীয়া কেণ্ডিডেট। বিজেপিৰ কালি মন্ত্ৰী এজনে হাঁহিছে বোলে টকা পইচা নাই। মোৰনো ক'ত গৰু চিণ্ডিকেটৰ পইচা পাওঁ মই, মোৰনো ক'ত চুপাৰী চিণ্ডিকেটৰ পইচা নাই, মোৰ শ্ৰীৰাম গেটৰ পৰাতো পইচা নাহে, পানৰ চিণ্ডিকেটৰতো পইচা নাহে, মোৰতো কোনো 2 নম্বৰী বিজনেছ নাই, কয়লাৰতো মোৰ পইচা নাহে। এতিয়া মুখ্যমন্ত্ৰীৰ পত্নীয়ে কালি গৈ পেলাই কৈছে মই বোলে কুলি। ভাল কথা আকৌ, কুলি মাতটো শুনিলে মানুহৰ মনটো এনেই ৰাইজ কৰি থাকে। কিন্তু মই আচৰিত দেখিলোঁ মুখ্যমন্ত্ৰীজনে পৰিয়ালৰ মাককো লগাই দিছে, ভৈৰীয়েককো লগাই দিছে। মোৰ হাজবেণ্ডক ক'ৰবাত দেখিছে নেকি আপুনি? দেখিছেনে? মোৰ হাজবেণ্ডৰ কাম এটাই, ঘৰত মানুহ যদি গৈছে চাহ খাবলৈ পাইছে নে নাই চাই দিয়া, বেনাৰ পোষ্টা নিবলৈ গৈছে যদি ল'ৰাকেইজনকে মানুহ আহিছে লৈ যাবলৈ দিয়া। মই যদি জিকি যাওঁ ভৱিষ্যতেও মোৰ হাজবেণ্ডৰ ওচৰত কেতিয়াও ফাইল দিব নালাগে, তেওঁ ফাইল নলয়। আমাৰ মুখ্যমন্ত্ৰীয়ে মাককো লগাই দিছে, ভৈৰীয়েককো লগাই দিছে, পুতেককো লগাই দিছে, গোটেই পৰিয়ালটোৱে ৰাজনীতি কৰিছে। গতিকে পৰিয়াল কেন্দ্ৰিক বুলি কংগ্ৰেছক হাঁহে। মই মুখ্যমন্ত্ৰীক কৈছা ভাইবিলাককো লগাই দিছে বোলে, গোটেই মুখ্যমন্ত্ৰীৰ পৰিয়ালটো উঠি পৰি লাগিছে। মই হাঁহি উঠিছে। মই গোটেই মিটিং কৰোঁ, কালি মই গাড়ী গাঁৱত মিটিং কৰিলোঁ প্ৰায় 10,000 মানুহলৈ। আজি মোক কবি বোলে কৈছে বাইদেউ ৰিণিকি বৰাই কৈছে মিটিং কৰিবলৈ যাব। মই ভালে পাইছোঁ, ৰাইজে মজা লৈ থাকক, এইটো শুনক সেইটো শুনক, কিন্তু ৰাইজে 7 তাৰিখে ভোট এইবাৰ কংগ্ৰেছকে দিব। সেইকাৰণে দীঘলীয়া নকৰি আপোনালোকক আহ্বান জনাইছোঁ যে অহা 7 তাৰিখে আপোনালোকে মোক সহায় কৰক। 7টা দিন মোৰ হৈ আপোনালোকে সহায় কৰক। যেতিয়া আহিলে 5 বছৰ মই ৰাইজৰ মাজত থাকিম, প্ৰতিশ্ৰুতি দিলোঁ। তাকে কৈ আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। মোৰ মানে দীঘলীয়া হ'ল 3rd ফেজ ইলেকশ্যন। ৰাতিপুৱা 6টাত উঠোঁ, 2টা বজাত শুওঁ, আকৌ 6টাত উঠোঁ, ৰাতিপুৱা মৰ্ণিং ৱাকৰ পৰা ওলাব লাগে। সেইকাৰণে মোক আপোনালোকে ক্ষমা কৰিব। মই বাকী 3-4খন মিটিং আছে, মই ওলাই যাম। আপোনালোকৰ সুস্বাস্থ্য আৰু 7 তাৰিখে আপোনালোকে মোক সহযোগিতা আগবঢ়াব। আৰু মই যদি 4 জুনত জিকি আহোঁ, মই ৰাইজৰ পৰিয়ালৰ সদস্য হিচাপে আপোনালোকৰ দুখে সুখে মই আপোনালোকৰ লগত থাকিম। ধন্যবাদ।